নমস্কাৰ আজি আমি আলোচনা কৰিম মাল্টিপোষ্ট সিলেক্ট অৰ্থাৎ মাল্টিপোষ্টত সিলেক্ট হৈ থকা ক্যান্ডিডেটৰ সম্পৰ্কত লগতে সূত্ৰৰ সম্পৰ্কত আমি কথা পাতিম এইখিনি বিষয় জানিবৰ কাৰণে আপোনালোকে হুবতি চাব লাগিব 2023 চনৰ 26 ডিসেম্বৰ তাৰিখলৈকে আপোনালোকে নিশ্চয় জানে 5550 টাৰ যিখন বিজ্ঞাপন এটো 2023 চনৰ 26 ডিসেম্বৰ তাৰিখে পাবলিশ কৰিছিলে আৰু এই বিজ্ঞাপনটো পাবলিশ কৰাৰ লগে লগে আবেদন কৰিব দিছিলে আৰু এই আবেদন কৰাৰ সময়ত এনেকুৱা বহু ক্যান্ডিডেট আছিল যিসকলে এলপি টেটো পাস কৰি থৈছে ইউপি টেটো পাস কৰিছিল সো এই ক্যান্ডিডেট সকলে দুইটাতে আবেদন কৰিলে এলপি টো আবেদন কৰিলে ইউপি টো আবেদন কৰিলে সো একেৰকলে আবেদন কৰাৰ পিছত মেধাৰ তালিকা আহিলে মেধাৰ তালিকাখনত দেখিলে যে একেৰকলৰ এলপি আৰু ইউপি দুইটাতে পাইছে মানে কাটক কভাৰ কৰাৰ কাৰণে এলপি টো পাইছে ইউপি টো পাইছে সো যদি কোনোবা এজন ক্যান্ডিডেটে এলপি ইউপি অৰ্থাৎ বোর্ড পেপাৰত সিলেক্টেড আহে আপাৰ প্ৰাইমাৰী আৰু লোৱাৰ প্ৰাইমাৰী তেতিয়ালে তাক কোৱা হ'ব মাল্টিপোষ্টত সিলেক্টেড হৈ থকা ক্যান্ডিডেট বা মাল্টিপোষ্ট সিলেক্ট বুলি কম যে এজন ক্যান্ডিডেটে এলপি টো পাইছে ইউপি টো পাইছে সো তেনে ক্যান্ডিডেট সকলক কি কৰা হৈছিলে জি দিনাকন 5550 টাৰ মেধাৰ তাৰিখ অৰ্থাৎ 10 সেপ্টেম্বৰ তাৰিখে দিয়া হৈছিল 10 সেপ্টেম্বৰৰ পাছত অৰ্থাৎ 12 নে 13 তাৰিখে 13 সেপ্টেম্বৰ তাৰিখে এখন নোটিছ জাৰি কৰা হৈছিল যে যিসকলে এলপি ইউপি দুইটাতে সিলেক্ট হৈছে একেদকলে নিজৰ পছন্দ অনুযায়ী যিকোনো এটা সূত্ৰ কৰিব লাগে কোনোবাই ভাবে যে মই আপাৰ প্ৰাইমাৰীত কৰিম বা কোনোবাই এজনে ভাবে লোৱাৰ প্ৰাইমাৰীত কৰিম যিসকলে আপাৰ প্ৰাইমাৰীত কৰিম বুলি ভাবে তেতিয়ালে একেদকলে এলপি টো উইথড্ৰ কৰিব লাগে আৰু যিসকলে এলপিত কৰিম বুলি ভাবে একেদকলে ইউপি টো উইথড্ৰ কৰিব লাগে যদিয়ে একেদকলৰ নাম ডবল কাইছে কিন্তু এটা কথা মনত ৰাখিব যে যিসকলৰ নাম ডবল কা নাই একেদকলে উইথড্ৰ কৰাৰ প্ৰয়োজন নাই কাৰোবাৰ যদি এমিতে আইছে ইউপি দহা নাই তেতিয়া উইথড্ৰ কৰাৰ প্ৰয়োজন নাই বা কাৰোবাৰ ইউপি আইছে এলপি নহয় তেতিয়া উইথড্ৰ কৰাৰ প্ৰয়োজন নাই জাস্ট ডাবল কে নাম অহাৰ কিনিহে উইথড্ৰ কৰিব লাগে বহুতে ভুল কৰি দিব দেই কিন্তু এই কথাটো মনত ৰাখিব সো একেদকলক কোৱা হয় মাল্টিপোষ্টত সিলেক্টেড হৈ থকা ক্যান্ডিডেট সো এই সিস্টেমটো হোৱাৰ কাৰণে বহু ক্যান্ডিডেটে নাই কমে 400-500 জনে এলপিৰ পৰা উইথড্ৰ কৰিছে বা কিছুমানে ইউপিৰ পৰা উইথড্ৰ কৰিছে যাৰ কাৰণে আমাৰ নতুন পাৰ্টি 400-500 জনে সুযোগ পাব অৰ্থাৎ নেক্সটৰ যেটো মেধাৰ তালিকা হ'ব মেৰিট লিষ্ট হ'ব এইখনত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হ'ব তাৰ পিছতে উইথড্ৰ সম্পৰ্কত যদি আমি কথা পাতো বহুতে গ্ৰেজুৱেট টিচাৰ বা টিচিআৰই পাস কৰি থৈছে বা হাই স্কুলৰ টেট পাস কৰি থৈছে পাস কৰি টকাৰ পাছত কিন্তু একেদকলে গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট টিচাৰৰ মেৰিট লিষ্টত সিলেক্টেড হোৱা নাই সো একেদকলে 5550 টা মেধাৰ তোমাৰ লিষ্টৰ পৰা উইথড্ৰ কৰিব লাগে নে নালাগে এনেকুৱা সিচুৱেচন আছে হাই স্কুল টেটো পাস কৰিছে এলপি ইউপি টেটো পাস কৰিছে কিন্তু দুইটাতে নাম হোৱা নাই হাই স্কুল যেটো মেৰিট লিষ্ট তাতো নাম অহা নাই এলপি ইউপি টো অহা নাই তেনে পাৰ্টি অকলে উইথড্ৰ কৰাৰ প্ৰয়োজন নাই এনেকুৱা পাৰ্টি অকলে উইথড্ৰ কৰিব লাগে যিসকলৰ নাম গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট টিচাৰত নাম আইছে একেদকলে উইথড্ৰ কৰিব লাগে ঠিক আছে আপোনালোকে হাই স্কুল টেট পাস কৰি থৈছে পাস কৰিলে আপোনালোকে হাই স্কুলত পোৱা নাই বা পোষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে পোৱা নাই তেতিয়ালে আপোনালোকে 5550 টা যেটো বিজ্ঞাপন এই বিজ্ঞাপনত যে আপোনালোকে যে আবেদন কৰিছিলে এই তাৰ পৰা আপোনালোকে নিজৰ নাম উঠাই আনিব নালাগে এই কথাটো ভুল নকৰিব সো হেইখিনি আছিল আমি আজিৰ পৰা বিষয়খিনি খুব কম সময়ৰ ভিতৰতে আমি দিব চেষ্টা কৰিছো একদম 3 বা 4 মিনিটৰ সময়ত গুটেখিনি বিষয় আমি ডিসকাস কৰিব চেষ্টা কৰিছো আৰু এনেকুৱাকে ভাবিছো প্ৰত্যেকটো বিষয় আপোনালোকৰ আগত শেয়াৰ কৰিব চেষ্টা কৰিম কমেন্টৰ বেচিছত আপোনালোকৰ কাৰণে মই ভিডিও বনাম থ্যাংক ইউ সো মাচ ওয়াচিং ফৰ দিস ভিডিও